বাগিচাখনত ইতিমধ্যে সকলোৱে গম পাইছে যে আমাৰ যি স্বত্বাধিকাৰী ডেনিছ কুকুৰাচোৱা বহুদিন ধৰি ইয়াত অনুপস্থিত আছে। বাগিচাখনত ষ্টাফো দৰমহা পোৱা নাই। বেলেগ আমাৰ প্ৰাপ্যসমূহতো দূৰৰে কথা, ষ্টাফো আজিলৈকে 7 মাহৰ দৰমহা পোৱা নাই। শ্ৰমিকসকলে কিমান দিনৰ দৰমহা? শ্ৰমিকসকলে ইতিমধ্যে তেওঁলোকে দুটা পকেটীয়া তিনিটা পকেটীয়া দৰমহা হ'ব লগা হ'ল, তেওঁলোকে পোৱা নাই। আৰু ৰেচন পাতিবিলাক একেবাৰে পোৱা নাই তেওঁলোকে। কিমান দিনৰ পৰা? আজি আপোনাৰ 3 মাহ ধৰি পোৱা নাই তেওঁলোকে। আপোনালোকে বিভাগীয় কৰ্তৃপক্ষ বা জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলে? আমি কিন্তু জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকে আস্থা এটা প্ৰদান কৰিছে। আমাৰ ইতিমধ্যে লেবাৰ কোড শিৱসাগৰতো আলোচনা হৈছে। সেই আলোচনাৰ মৰ্মে আমি শ্ৰমিকসকলক আমি আহি কৈছিলোঁ আলোচনাখন, কিন্তু সেই আলোচনাৰ মৰ্মে মানে শ্ৰমিকসকলে আজি ইমান দিন একো নোখোৱাকৈ আছে। ভালকৈ তেওঁলোকৰ ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াব পৰা নাই, তেওঁলোকে খানা ভালকৈ খাব পৰা নাই। তথাপিও তেওঁলোকে এবেলা কাম কৰি তেওঁলোকে আৰু কিমান দিন কাম কৰিবলৈ আজি স্বতঃপূৰ্তভাৱে তেওঁলোকে ওলাই আহিছে। এয়া আছিল শ্ৰমিকৰ যিজন নেতা, তেওঁ তেওঁলোকৰ ৰাখিলে আমাৰ মাজত উপস্থিত আছে বাগিচাখনৰ এজন সহপৰিচালক। তেওঁ যে বাগিচাখনৰ সহপৰিচালক হিচাপে দায়িত্বভাৰ পালন কৰি আছে। আমাৰ শ্ৰমিক ৰাইজে 2টা ফৰ্টনাইট অলৰেডি হৈ গ'ল। তেওঁলোকে পাবলগীয়া অকমান শ্লোকে দিবি নহ'লে দিয় যদি বৰ জোৰে নিদিবি। মই সুধিবলৈ গ'লে খালি দিব নালাগে।